থাইলেণ্ডত অনুষ্ঠিত হোৱা 12 এছিয়ান এজ গ্ৰুপ চেম্পিয়নশ্বিপত ডাবলছত সোণৰ পদক লাভ কৰা ৰূপম গগৈ ঘৰত আহি আমি উপস্থিত হৈছোঁ। গোলাঘাট জিলাৰ কমাৰবন্ধা মাউত গাঁৱত ৰূপম গগৈ ঘৰ আৰু সেই ৰূপম গগৈ ঘৰত ইতিমধ্যে মই উপস্থিত আছোঁ। ৰূপম গগৈ পিতৃ আছে যাদৱ গগৈ, মাতৃ আছে ধৰিত্ৰী শইকীয়া গগৈ আৰু ওচৰ চুবুৰীয়াসকল ইয়াত আহিছে। আৰু ইতিমধ্যে সকলোৱে যিহেতু ৰূপম গগৈক লগ পোৱা নাই, বৰ্তমান খেলতেই আছে, সেই পিতৃ মাতৃক আহি সকলোৱে শুভেচ্ছা জনাইছে। যিহেতু ৰূপম গগৈ যিটো খেলত ডাইভিঙত ইতিমধ্যে ৰূপম গগৈয়ে সেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ ডাইভিঙত ৰূপম গগৈয়ে সেই সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। 12 এছিয়ান এজ গ্ৰুপ চেম্পিয়নশ্বিপত থাইলেণ্ডত অনুষ্ঠিত হৈছে। মই পিতৃ যাদৱ গগৈ আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান এটা ভাল খবৰ, যিটো খবৰে আজি সমগ্ৰ গোলাঘাট অসমবাসীক আনন্দিত কৰিছে। কিমান বছৰ বয়স ৰূপমৰ আৰু খেলৰ প্ৰতি তাৰ আগ্ৰহ আৰু কিবা খেল খেলে নেকি? হয়, বৰ্তমান তাৰ বয়স 18 চলি আছে। সি প্ৰথমতে চুইমিঙে কৰিছিলে। প্ৰথম সি ক্লাছ 3 পৰা সি আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতে চুইমিং কৰি আছিলে। তাৰপাছত 4ত সি ডাইভিঙলৈ মানে কথাটো এনেকুৱা, আৰ্মি স্পৰ্টছ ইনষ্টিটিউটৰ পৰা এটা প্ৰপ'জেল আহিছিলে ইণ্টাৰভিউ দিবৰ কাৰণে। তাত সি চিলেকশ্যন হ'ল অসমৰ হৈ পেলাই তাত হয় ইণ্ডিয়ান ডাইভিঙত সি চিলেকশ্যন হৈ পেলাই তাতে সি ক্ৰচিং কৰি আছে। বিগত 21, 22, 23, 24 এতিয়ালৈকে বিভিন্ন খেলত নেশ্যনেল গেমছত পদক আনিবলৈ সক্ষম হৈছে। ইতিমধ্যে এতিয়া 12 এছিয়ান এজ গ্ৰুপ চেম্পিয়নশ্বিপত থাইলেণ্ডত অনুষ্ঠিত হৈ থকা যোৱাকালি প্লেটফৰ্ম চিংক্ৰনাইজ ডাইভিঙত গ'ল্ড মেডেল নিবলৈ সক্ষম হৈছে। আমি পিতৃ মাতৃ হৈ আমি বহুত আনন্দিত হৈছোঁ। আমি আশা কৰিম আগলৈ আৰু এখন খেলত ইতিমধ্যে 19 তাৰিখে এটা ইভেণ্ট আছে, 1 মিটাৰ ইণ্ডিভিজুৱেলি ছিংগুল হয়, ইণ্ডিভিজুৱেলি 1 মিটাৰ আছে। সেইখন খেলতো যাতে ভাল ফল কৰি আনক তাকে আশা কৰিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব, অসমবাসীৰ আশীৰ্বাদ লাগিব। সি যাতে এইটো ইভেণ্টতো সোণৰ পদক কঢ়িয়াই আনি অসমলৈ গৌৰৱ কঢ়িয়াই আনক তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনক আমি ইয়াকেই বিচাৰিছোঁ। হয়, পিতৃয়ে ইতিমধ্যে কামনা কৰিছে যে ছিংগুল ডাইভ আছে আৰু 19 জুলাইত তাতো ইতিমধ্যে তেওঁ সফলতা অৰ্জন কৰক, অসমবাসীয়ে আশীৰ্বাদ কৰিব। মাতৃ আছে, সন্তানৰ সফলতাই পিতৃ মাতৃৰ আটাইতকৈ ডাঙৰ আনন্দ, তাতকৈ হয়তো বেলেগ আনন্দ নাই। সেই আনন্দ আপুনি নিশ্চয় আজি উপলব্ধি কৰিছে। হয়, মই আজি বহুত আনন্দিত হৈছোঁ ল'ৰাটোৰ এয়া সফলতা দেখি। সি আগুৱাই যাওক, মই এয়াই কামনা কৰিছোঁ। হয়, মাতৃ ইতিমধ্যে ধৰিত্ৰী শইকীয়া আৰু পিতৃ যাদৱ গগৈ আমাক ইতিমধ্যে জনাইছে যে ছিংগুল ডাইভিং যিটো চেম্পিয়নশ্বিপ আছে, প্ৰতিযোগিতা আছে 19 জুলাইত, তাতো যাতে তেওঁ সফলতা অৰ্জন কৰে, সেয়াই আমাৰ সকলোৰে লক্ষ্য। আমি আশা কৰিম যে ৰূপম গগৈ অকল এছিয়ান এজ গ্ৰুপ চেম্পিয়নশ্বিপেই নহয়, তাৰ পৰৱৰ্তী সময়ৰ যিবোৰ নেশ্যনেল গেম আছে, এছিয়ান গেম আছে বা অলিম্পিকলৈও যাতে যাব পাৰে, তাৰ কাৰণে যিখিনি প্ৰস্তুতি আছে সেই প্ৰস্তুতিখিনি সম্পূৰ্ণৰূপে চলাব। আৰু অসম চৰকাৰৰ খেল বিভাগটোৱেও এই ক্ষেত্ৰত যাতে গুৰুত্ব আৰোপ কৰি ৰূপমক যাতে আৰু আগুৱাই লৈ যায়, তাৰ বাবেও আমি আহ্বান জনাইছোঁ।